ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকত অভিনয় কৰা শেৱালী আচলতে কোন হয়, ক'ত ঘৰ, তেখেতৰ শিক্ষাগত অৰ্হতা কিমান, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকত শেৱালীৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে ৰাজশ্ৰী দাস। ৰাজশ্ৰী দাসৰ ঘৰ হৈছে গুৱাহাটীৰ 6 মাইলত। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ পৰিয়ালত আছে মাক, দেউতাক আৰু তেখেতৰ এজন ককায়েক। তেখেতৰ দেউতাকৰ নাম হ'ল প্ৰদীপ কুমাৰ দাস, মাকৰ নাম হ'ল কবিতা দাস। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে যদি আমি চাবলৈ যাওঁ, তেখেতে BA কমপ্লিট কৰিছে। এতিয়া জানো হওক তেওঁ অভিনয় কৰা প্ৰথমখন ধাৰাবাহিকৰ নাম। হয়, তেখেতে অভিনয় কৰা প্ৰথমখন ধাৰাবাহিকৰ নাম হৈছে পৰিণীতা। পৰিণীতা ধাৰাবাহিকখনত তেওঁ নিধিৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল আৰু বৰ্তমান তেওঁ সূৰুযমুখী ধাৰাবাহিকখনত শেৱালীৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মৰম পাবলৈ সক্ষম হৈছে। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।